পাঠকে প্ৰেমৰ যোগেদি জীৱন জীয়াৰ যিটো অভিজ্ঞতা সেইটো লাভ কৰিব বুলি ভাবিছোঁ মই। প্ৰেম কেৱল সস্তীয়া পেনপেননি নহয়, প্ৰেমৰ যোগেদি শেষ হৈ যোৱা এটা চেতনাকো উজ্জীৱিত কৰিব পাৰি। এই কথাটো এই উপন্যাসখনৰ যোগেদি তোমাৰ প্ৰেমেৰে উপন্যাসখনৰ যোগেদি মই পাব বুলি আশা কৰিছোঁ। এইখন বেলেগ ভাষাৰ ক্ষেত্ৰত বেলেগ, ইয়াৰ যিটো কথনশৈলী সেইটোও বেলেগ। বিশেষকৈ ইয়াৰ যিটো পৰম্পৰাগত, অসমততো পৰম্পৰাগত ধাৰণা এটা বা পৰম্পৰাগত ধাৰা এটাই চলি আছে। যদিও আধুনিক বা উত্তৰ আধুনিক পৰীক্ষা নিৰীক্ষা হৈছে, তথাপিও বেছিভাগ পৰম্পৰাগত ধাৰাতেই উপন্যাস লিখা হয়। এইখন উপন্যাসৰ কিন্তু লিখাৰ ষ্টাইলটো অলপ বেলেগ। ইয়াত উপন্যাস এখন লিখি আছে মূল চৰিত্ৰই। উপন্যাসখন লিখি শেষ হৈছে, কাহিনীও শেষ হৈছে। আৰু উপন্যাসৰ চৰিত্ৰ ইয়াৰ কাহিনীৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰৰ নামেৰে নামাংকিত হৈছে। ভাষাটো ভাল পাইছে মানুহে। ভাষাটো যিহেতু আৱিষ্কাৰধৰ্মী আৰু যিটো কাব্য অভিব্যঞ্জনা সেইটো খুব বেছি ইয়াত প্ৰয়োগ কৰা হৈছে। চেতনা যিটো মূল চৰিত্ৰ, সেই মূল চৰিত্ৰটোৰ চেতনাটো বৰ দুখৰ। বিশেষকৈ তেওঁ শূন্যতাতে ভুগি থকা, বিশেষকৈ নাৰীগৰাকী কৈ দিছোঁ আজি, তেওঁৰ বগা দাগ থকা এগৰাকী নাৰী। আৰু তেওঁৰ সদায় নিচাত্মিকা ভাৱ এটা থাকে, তেওঁৰ লগত প্ৰেম কাৰো সম্পূৰ্ণ নহয় নেকি। কিন্তু তেওঁকো যে কোনোবাই বিচাৰে, আৰু তেওঁক বিচাৰোঁতেহে ইয়াৰ যিবিলাক পাৰ্শ্ব চৰিত্ৰ, যিবিলাক চৰিত্ৰ উপন্যাসখনৰ মূল কথা, যদিও পাৰ্শ্ব মূল কথা, গুৱাহাটীৰ কিছুমান বেশ্যা, চোৰ, অনাথ শিশু, বিকলাংগ, অন্ধ, এনেকুৱা আশ্ৰয়হীন মানুহবিলাকক আনি সেই প্ৰেমটোৰ যোগেদি একাকাৰ কৰি তেওঁলোকক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া হৈছে উপন্যাসখনৰ যোগেদি। আচলতে এই কিতাপখন অসমত তেওঁলোকে বিতৰণ কৰিছে সম্পূৰ্ণ। আনকি মোলৈ পঠোৱা নাই, গ্ৰন্থমেলাৰ পিছতে, গুৱাহাটী গ্ৰন্থমেলাৰ পিছতে মোলৈ ভালকৈ পঠাম বুলি তেওঁলোকে কৈছে। ভাল বিক্ৰী হৈছে গুৱাহাটী গ্ৰন্থমেলাত বিশেষকৈ। হয়, হ'ব।